অৱশেষত প্ৰকাশ কৰা হৈছে ডেট অলপ পিছতে ঘোষণা কৰা হ'ব এইচএছএলচি ৰিজাল্টটো হয় বন্ধুসকল মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰ যিসকল শিক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষা দিছিলে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ কিয়নো অতি শীঘ্ৰে আপুনি দেখা পাব আপোনাৰ ৰিজাল্টটো ইয়াতে চাওক সম্পূৰ্ণকৈ দি আছে এইচএছএলচি ৰিজাল্ট 2024 টু বি এনাউন্সড এট 10:30 AM টুডে আজি কিন্তু 10:30 রেজাল্ট ঘোষণা করা হব নিশ্চয় দেখা পাইছে তলত দেখা পাইছে একটা লিংক দেখা পাইছে রেজাল্ট লিংক অন আপনি কিন্তু লিংক অন বা লিংক টু দুটার মাধ্যমে চেক কৰিব পাৰিব আপোনাৰ ৰিজাল্টটো আপুনি কেনেকৈ চেক কৰিব লগতে এইখন পেজত কেনেকৈ আহিব নিশ্চয় সম্পূৰ্ণকৈ জনাই দিম ভিডিওটো শেষলৈকে চাই থাকিব আপুনি প্ৰথমতে আপোনাৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব ওপেন কৰি আপুনি সাৰ্চ কৰি দিব sevaonline.org ইখিনি লিখি আপুনি সাৰ্চ কৰিব সার্চ কৰাৰ লগে লগে চাওক আপোনাৰ ওচৰত এনেকৈ পেজটো আহি যাব ইয়াতে চাওক সম্পূৰ্ণকৈ আহি যোৱাৰ পিছত তলত দেখা পাব ইয়াতে ৰিজাল্ট লিংক অন ৰিজাল্ট লিংক টু আপুনি দুটা লিংকৰ ভিতৰত যিকোনো এটা লিংকত ক্লিক কৰিব আপুনি ওপৰত যিখন লিংক দেখা পাইছে ৰিজাল্ট লিংক অন জাস্ট আপুনি ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত দেখা পাব সম্পূৰ্ণকৈ দেখা পাইছে ইয়াতে এছএছএলচি এক্সামিনেশ্যন ৰিজাল্ট 2024 উইল বি ডিক্লেয়াৰ ইয়াতে চাওক ইয়াতে সম্পূৰ্ণকৈ দিয়া আছে 20 তাৰিখত কিন্তু আপোনাৰ ৰিজাল্টটো দিয়া হ'ব আজি হৈছে 20 এপ্ৰিল আৰু আজি কিন্তু 10:30 বজাৰ লগে লগে আপুনি ৰিজাল্টটো চেক কৰিব পাৰিব আৰু চাওক ইয়াতে সম্পূৰ্ণকৈ দেখা পাইছে এনেকুৱা কয় যেতিয়া আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত পেজটো খুলি যাব আৰু তেতিয়া কিন্তু আপোনাৰ ৰোল নম্বৰ সম্পূৰ্ণখিনি বহাই দিব লাগিব আপুনি কেনেকৈ বহাই দিব নিশ্চয় নেক্সট ভিডিওটো পাবলৈ হলে আপুনি যদি ফেসবুক পেজৰ পৰা চাই আছে ফেসবুক পেজটো ফলো কৰি ৰাখিব আৰু যদি ইউটিউবৰ পৰা চাই আছে তেনে ক্ষেত্ৰত চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব যাতে সম্পূৰ্ণকৈ ভিডিওটো দেখা পাব হয় বন্ধুসকল লগতে ভিডিওটি ভাল লাগিলে এটা লাইক কৰি দিব আজিৰ মূল ভিডিওখনত আপোনালোকক এইখিনি এটা সৰু এটা ইনফৰমেশন দিবলগীয়া আছিল এইচএছএলচি এক্সামক লৈ বন্ধুসকল ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিও